মেইন বিভাগত ব্যাগুম কেলেংকাৰী এনফোৰ্চমেণ্ট ডাইৰেক্টৰেটত APWৰ গোচৰ বিপদত প্ৰকল্প সঞ্চালক প্ৰাক্তন সঞ্চালক চৰকাৰী ধনেৰে বিলাসী জীৱন কটোৱা কেইজনমান বিষয়ৰ কাহিনী কম আজি এয়া উলুবাৰীৰ মীন সঞ্চালকালয়ৰ কাৰ্যালয় আৰু মীন বিভাগৰ প্ৰকল্প সঞ্চালকৰ দায়িত্বত থকা ৰমেন্দ্ৰ চন্দ্ৰ বৰ্মন আৰু প্ৰাক্তন সঞ্চালক নিৰ্মল কান্তি দেৱনাথ এওঁলোকৰ নোডেল অফিচাৰ সঞ্জয় তামুলী মুখ্যমন্ত্ৰীৰ গ্ৰাম্য যোজনাৰ নামত অহা কোটি কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ এই তিনি বিষয়াৰ বিৰুদ্ধে সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতে সমগ্ৰ বিষয়টোৰ পৰা নিজকে বচাবলৈ ৰমেন্দ্ৰ চন্দ্ৰ বৰ্মনে CIDত ৰুজু কৰিলে এটা গোচৰ 16/25 নম্বৰত ৰুজু হৈছিল গোচৰটো যেটো গোচৰত কেইবাটাও ধাৰা সন্নিৱিষ্ট হৈছে সঞ্জয় তামুলীক গ্ৰেপ্তাৰ কৰিলে যদিও প্ৰকল্প সঞ্চালক ৰমেন্দ্ৰ চন্দ্ৰ বৰ্মন আৰু নিৰ্মল কান্তি দেৱনাথৰ বিৰুদ্ধে কোনো ব্যৱস্থা নললে CIDয়ে যাৰ বাবে এতিয়া ইডিত গোচৰ ৰুজু কৰিছে আসাম পাব্লিক ৱৰ্কছ চমুকৈ APWয়ে এনফোৰ্চমেণ্ট ডাইৰেক্টৰত এটা কেছ কৰিলো এটো হল মীন বিভাগৰ ৰমেন্দ্ৰ চন্দ্ৰ বৰ্মন আৰু নিৰ্মল কান্তি দেৱনাথ ইয়া তেওঁলোকৰ বিৰুদ্ধে CIDত এটা গোচৰ আছিলে 16/2025 সেকশন 120B 420 468 471 409 2,40,00,000 টকা নোডেল অফিচাৰ সঞ্জয় তামুলীয়ে মাতৃ দীপালী ফুকন আৰু ভাতৃ বিজয় তামুলী ফুকনৰ একাউণ্টত ট্ৰেন্সফাৰ কৰাৰ তথ্য লাভ কৰিছিল CIDয়ে তাৰ পিছতে গ্ৰেপ্তাৰ হৈছিল সঞ্জয় তামুলী কি এনে ৰহস্যজনক কাৰণত CIDয়ে তদন্তৰ বাবে নামাতিলে দুই বিষয়াক ৰমেন্দ্ৰ চন্দ্ৰ বৰ্মন নিৰ্মল কান্তি দেৱনাথ সঞ্জয় তামুলী বিদেশ ভ্ৰমণ কৰিবলৈ গৈছিল সেই ধৰণেৰে তাৰ পিছতো দুই বিষয়ৰ বিৰুদ্ধে কোনো ব্যৱস্থা নললে CIDয়ে যেন খেনুক দেখি ৰন্ধা বঢ়া খেনুক দেখি দুৱাৰ মৰা মুখ্যমন্ত্ৰীৰ গ্ৰাম যোজনা মীন বিভাগৰ প্ৰায় 2,61,55,520 টকা গোটেই কামখিনিৰ লগত জড়িত হ'ল ৰমেন্দ্ৰ চন্দ্ৰ বৰ্মন মিছন ডাইৰেক্টৰ আৰু ACS বিষয়া নিৰ্মল কান্তি দেৱনাথ তেওঁলোকে CIDয়ে তদন্ত কৰি আছে কিন্তু তদন্ত কৰাৰ লগে লগে তেওঁলোকে সেই টকা পইচাখিনিৰে ফৰেন টুৰত গৈছে 1.20 কোটি টকা সঞ্জয় তামুলীয়ে নিজৰ মাকৰ একাউণ্টত ভৰাইছে তেওঁৰ নাম হ'ল আপোনাৰ দীপালী ফুকন তেওঁৰ ভায়েক বিজয় তামুলী ফুকনৰ একাউণ্টত ভৰাইছে মীন বিষয়াৰ বিত্তীয় বিষয়া ভাস্বতী দেৱীৰ অজ্ঞাতে সেই ধন হৰলোকে কৰিছিল তিনি বিষয়াই নিৰ্মল কান্তিৰ বিৰুদ্ধে পূৰ্বেও আছে বহু কেলেংকাৰীৰ গোচৰ প্ৰশ্ন হৈছে ইডিয়ে এতিয়া কি ব্যৱস্থা ল'ব দুই বিষয়াৰ বিৰুদ্ধে ভিডিঅ' জাৰ্নেলিষ্ট সমীৰ সৰকাৰৰ সহযোগত গুৱাহাটীৰ পৰা বিনয় কলিতাৰ ৰিপৰ্ট NKTV+।